নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে এছএছ স্কুটিৰ মেৰিট লিষ্ট আহি গ'ল তো মেৰিট লিষ্ট তোমালোকে কেনেকৈ ডাউনলোড কৰিবা আজিৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিম আৰু মেৰিট লিষ্টটো ডাউনলোড কৰি চেক কৰি লোৱা তোমালোকৰ নামটো আছে নে নাই এনেকুৱা কিছুমান ষ্টুডেণ্ট আছে যিসকলৰ নাম মেৰিট লিষ্টত নাথাকিব পাৰে এই ক্ষেত্ৰত তেওঁলোকে কি কৰিব তো মেৰিট লিষ্টত যিসকল ছাত্ৰ ছাত্ৰীৰ নাম আহিছে সেইসকলেহে আবেদন কৰিব পাৰিব এছএছ স্কুটিৰ বাবে আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব তোমালোকক জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই লোৱা যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দি আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকা তো প্ৰথমতে তোমালোকে মেৰিট লিষ্টটো চেক কৰি লোৱা তো মেৰিট লিষ্টটো চেক কৰিবলৈ হলে ৱেবছাইটত যাব লাগিব ৱেবছাইটৰ লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে ইয়াৰ পৰা তোমালোকে ডাইৰেক্টলি চেক কৰিব পাৰিবা তো তোমালোকে ইয়াত চাব পাৰিছা যে মই লিংকটোত ক্লিক কৰি ৱেবছাইটত আহি গলো আৰু ৱেবছাইটত আহাৰ পিছত লগে লগে তোমালোকে চাব পাৰিছা যে ইয়াত বহুত কেইটা পিডিএফ শো হৈছে আৰু ইয়াত তোমালোকে চাব পাৰিছা যে ষ্ট্ৰীম দিয়া আছে আৰ্টছ সায়েন্স কমাৰ্চ এণ্ড ভকেশনেল ছোৱালীসকলৰ এক্সট্ৰা আৰু ল'ৰাসকলৰ এক্সট্ৰা তো তোমালোকৰ যোনটো প্ৰয়োজন হয় সেইটো পিডিএফ ডাউনলোড কৰি তোমালোকৰ নিজৰ নামটো চেক কৰি ল'ব পাৰিবা ইয়াত জাস্ট তোমালোকৰ মেৰিট লিষ্টত নাম কেইটা আহিছে এতিয়ালৈকে আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই অফিচিয়েলি কোনো নটিফিকেশন আহা নাই যদি আহে তোমালোকক এই চেনেলটোৰ জৰিয়তে ভিডিঅ' দি যদি কাৰোবাৰ মেৰিট লিষ্টত নাম আহা নাই তেন্তে তোমালোকে লগে লগে গৈ কলেজত ইনফৰ্ম কৰিবা হয়তো কিবা মিষ্টেক হৈছে যাৰ কাৰণে তোমালোকৰ মেৰিট লিষ্টত নাম আহা নাই